আমি যথেষ্ট সুখী আৰু আমি আত্মবিশ্বাসী আছিলোঁ। আমি যথেষ্ট কষ্ট কৰিছিলোঁ হিতেন্দ্ৰনাথ গোস্বামীৰ কাৰণে। আমি বুলি নহয়, দলৰ সকলো সদস্যই প্ৰতিটো ভোটতে যথেষ্ট কষ্ট কৰিছিল। আমি এইটো চেলেঞ্জিংভাৱে লৈছিলোঁ, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই 2 বছৰত যোৰহাটত একো উন্নয়ন কৰিব নোৱাৰিলে। তাৰ বিপৰীতে 2 বছৰত হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাটত যি উন্নয়ন কৰিলে, সেই উন্নয়নৰ লক্ষ্য ৰাখি হিয়া উজাৰি যোৰহাট সমষ্টিৰ সন্মানীয় ৰাইজে ভোটদান কৰিছে আৰু উন্নয়নৰ পক্ষত ভোটদান কৰিছে আৰু নিকা ভাৱমূৰ্তিৰ কাৰণে হিতেন্দ্ৰনাথ গোস্বামী ভোটদান কৰিছে। আমাৰ এটা প্ৰত্যাহ্বান আছিল, যিটো প্ৰত্যাহ্বান আমি পঞ্চায়ত নিৰ্বাচনতেই ভাৰতীয় জনতা পাৰ্টীয়ে দেখুৱাইছিল। আৰু হিতেন্দ্ৰনাথ গোস্বামীয়েও এটা বিশেষ প্ৰচাৰ কৰি পেলাই যে তেখেত যে উন্নয়নৰ পক্ষত আছে, উন্নয়ন যে কৰিছে যোৰহাটত, সেই কথাটো মানুহে জলজপাতভাৱে গম পাইছে। আৰু উন্নয়নৰ খাতিৰতেই হিতেন্দ্ৰনাথ গোস্বামী বিপুলত যুক্ত কৰিছে। আৰু গৌৰৱ গগৈ যে উন্নয়ন কৰিব নোৱাৰে, তেখেতে উন্নয়ন কৰিব নোৱাৰে, যোৰহাটত ব্যৰ্থ হৈছে উন্নয়নৰ ক্ষেত্ৰত। সেইকাৰণে যোৰহাটৰ মানুহে উন্নয়নৰ ক্ষেত্ৰত হিতেন্দ্ৰনাথ গোস্বামী ভোট প্ৰদান কৰিছে। সেইটো আমি নিৰ্বাচনৰ আগতো কৈছোঁ যে একচুৱেলি গৌৰৱ গগৈ ডাঙৰীয়াক কোনো মানুহে দেখা নাই, যোৰহাটত দেখা নাই। যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া হয় বা বিভিন্ন উৎসৱ পাতে, তেতিয়া গৌৰৱ গগৈ দেখা পোৱা নাযায়। আপোনালোকে নিজে দেখিছে যে বিহু হৈ গ'ল, বহাগ বিহু হৈ গ'ল, গৌৰৱ গগৈ কোনেও পোৱা নাই। আপোনাৰ সাংবাদিকে কৈছে যে আপোনাৰ নিৰ্বাচনৰ পিছতো গৌৰৱ গগৈ যোৰহাট দেখা নাই। গতিকে ইয়াৰ এটা মূল কাৰণ গৌৰৱ গগৈ হৰা। আৰু গৌৰৱ গগৈ আপোনাক একচুৱেলি একো উন্নয়ন কৰা নাই। আপোনাৰ লোকসভা সাংসদ হোৱা আজি 2টা বছৰ অতিক্ৰম কৰিলে, একো এটা সাংসদ পুঁজিৰ এটা অনুদান নাই যোৰহাটত। গতিকে সেই হিচাপে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যথেষ্ট উন্নয়নৰ কাম কৰিছে, উন্নয়ন যোৰহাটত উন্নয়ন ধাৰা অব্যাহত ৰাখিছে। আৰু সেই হিচাপে যোৰহাটৰ মানুহে এটা ৰায়দান দিছে, ভোট হিয়াও যে ভোট দিছে। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই নিজেও কৈছিলে যে মই এবাৰ বিপুল সংখ্যক ভোটত জিকিম, সেইটো কিন্তু দেখাই দিছে। যোৰহাটৰ মানুহে সেইটো ৰায়দান দিছে। আৰু আমি এতিয়া এটাই আশাবাদী, আমি সুখী। আৰু আমি এটাই অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান যে যোৰহাটৰ ৰাইজে দেখুৱাই দিছে যে কেনেকৈ ৰায়দান দিব লাগে, কেনেকৈ ভোট দিব লাগে, কি কৰিব লাগে, কাক কেনেকৈ কি কৰিব লাগে। গতিকে সেইকাৰণে আমি এটা কেবিনেট যদি আমাৰ মন্ত্ৰীয়ে হিতেন্দ্ৰনাথ গোস্বামী প্ৰদান কৰে, আমি কোনো সুখী হ'ম যোৰহাট হিচাপে। লাখত ল'বলগীয়া কথা এইটোৱে যে আমি যোনকেইটা 14টা ৰাউণ্ড হৈছিলে, আমি প্ৰথম ৰাউণ্ডত আমি 1100 ভোটত, তাৰ পিছৰ ৰাউণ্ডত আমি 300 ভোটত, এনেকৈ আগবাঢ়ি আমি 2000-2500 এনেকৈ কৰি আমি 5000লৈকে ভোটত প্ৰতিটো ৰাউণ্ডত আমি তেনেকৈ গৈছোঁ গ্ৰেজুৱেলি। আৰু লাহে লাহে গৈ এইটো এতিয়া 21000 ক্ৰছ কৰিলে। গতিকে আৰু আমি চাহ তাহ খাবলৈ ওলাই আহিলোঁ। এতিয়া আকৌ যাম চাগে ফাইনেল ৰিপৰ্টটো ল'বৰ কাৰণে। আৰু এইটো গৌৰৱ গগৈ যোৱা সময়খিনিত যেতিয়া MP ইলেকশ্যন আছিলে, যিটো যোৰহাটবাসীয়ে তেওঁক দিছিলে, কিন্তু তেওঁ কাম কৰিব যোৱা 2 বছৰ নোৱাৰিলে। আৰু তাৰ বিপৰীতে হিতেন্দ্ৰনাথ গোস্বামী ৰাইজৰ লগত থাকি যিটো উন্নয়ন কৰিলে, য'তে ৰাইজে তাৰ প্ৰতিদান হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াক দিছে। এইটোৱে কথা। 700 ভোটত মানে আগবাঢ়ি আছে। 14 ৰাউণ্ড কমপ্লিট। খালি ফাইনেল ঘোষণা হ'ল আছে, এতিয়া 21000 ক্ৰছ কৰিলে। উন্নয়নৰ পক্ষত আমাৰ হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই যি উন্নয়ন দেখিলে যোৰহাটত, সেই উন্নয়নৰ পক্ষত ৰাইজ থাকিল। আৰু গৌৰৱ গগৈ যি উন্নয়নৰ যি শূন্যতা, সেই শূন্যতাৰ উত্তৰ যোৰহাটীয়া ৰাইজে আজি দিলে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।